হেল্ল' বন্ধুসকল বান্ধৱীসকল ইটছ মাই লাইফ বৰ্ণালী চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম। মই লৈ আহিছোঁ আজি এটা চিম্পুল চা শ্বৰ্টকাট পনীৰ ৰেচিপি। আৰু আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ইয়াতে মাত্ৰ বিলাহী 2টা, পিঁয়াজ 3টা আৰু শুকান জলকীয়া এটা, এইখিনি বস্তুৱেই লৈছোঁ। একদম চিম্পুল চা, আপোনালোকে দেখিছেই মই কি কি লৈছোঁ। আৰু এইখিনি মই একেলগত ভাজিম, আদা নহৰু আৰু এইখিনি চবখিনি একেলগত মিক্স কৰি ভাজি তাৰপৰা পেষ্ট কৰি দিম। শুকান জলকীয়াটো আপোনালোকে পেষ্টৰ লগতো কৰিব পাৰে, নহ'লে তেলতো দিব পাৰে। মই তেলত দি দিম শুকান জলকীয়া আৰু জিৰা। আৰু মই মিক্সিত পেষ্ট কৰি ল'লোঁ, তেল দিছোঁ আৰু ইয়াতে গোটা জিৰা তেলত দিছোঁ। আৰু এতিয়া মিক্সিত পেষ্ট কৰা ল'ৰাখিনি দি দিছোঁ তেলত, আৰু শুকান জলকীয়াটো দি দিছোঁ। আপোনালোকে তেলত আগতে জিৰাটো শুকান জলকীয়াটো ভাজি ল'ব পাৰে, তাৰপিছত মিক্স কৰাটো দি দিব। একদম শ্বৰ্টকাট চিম্পুল, মানে বনাবলৈ ভাল আৰু ইমান গৰম, এই গৰমত বনোৱা বহুত দিগদাৰ। আৰু ভালকৈ ভাজিলে তেলটো ওলাব দিব লাগিব। হালধিৰ গুড়া দি দিছোঁ আৰু আপোনালোকে পৰিমাণে নিমখ দি দিব। আৰু জলকীয়াৰ গুড়ি অকণমান দিছোঁ, আপোনালোকে বেছিকৈ দিব পাৰে, তেতিয়া কালাৰটো ভাল আহিব। আৰু যদি বেছি জ্বলা খায় আৰু নিমখ দি দিছোঁ। আৰু ভালকৈ লাৰি লাৰি ভাজিব লাগিব, তেতিয়াহে খাবলৈ টেষ্টি হ'ব। আৰু ইয়াতে গৰম মছলাৰ গুড়া দি দিছোঁ মই। আপোনালোকে গোটা গৰম মছলাও দিব পাৰে গুড়া কৰি। মই শ্বৰ্টকাট কৰি বনাইছোঁ ইমান গৰমত, মানে বহুতেই গৰম আমাৰ কিটচেনটো, মানে বনাবলৈ বহুতেই গৰম মানে। আৰু বাটাৰ দি দিছোঁ ইয়াতে মই। আপোনালোকে হোৱাৰ পিছতো হোৱাৰ আগে বাটাৰটো দিব পাৰে। মই দিছোঁ যাতে গ্ৰেভিটো ভালকৈ ভাজা যায়, বাটাৰৰ হেৰিটো তেলটো ওলায়, তেতিয়া বেছি ভাল হয়। ভালকৈ লাউচাৰ কৰিব লাগিব, আৰু যদি নালাৰে তলত লাগি যাবগৈ আহে, সেইকাৰণে লাৰি থাকিব লাগে। আৰু পানী দি দিছোঁ ইয়াতে মই, যিমান আপোনালোকে পাতল খায় বা ৰুটিৰ লগত যদি খায় অকণমান পানী কমকৈ দিব লাগিব। আৰু
ভাতৰ লগত খালে অকণমান পাতলকৈ হ'লে বেছি ভাল লাগে খাবলৈ। আৰু মই সেইটো ভাল পায় অকণ পাতল পাতল, বেছি গ্ৰেভিটো বেয়া পায়। এতিয়া হৈ গ'ল, পানী দিলোঁ, উতলি গৈছে। এতিয়া পনীৰখিনি মই দি দিম ইয়াতে। আৰু পনীৰখিনি বিৰাটেই চফ্ট, ঘৰত বনোৱা পনীৰ হয়, বিৰাটেই ভাল হয়। আৰু মানে কি একো মিক্স নাই মানে, সেইকাৰণে বহুত চফ্ট, মানে লাৰিলেই ভাঙি যায় পনীৰখিনি মানে। এতিয়া পনীৰবিলাক দি দিছোঁ মই। ইয়াতে 250 গ্ৰাম পনীৰ আছে। চিম্পুল চা শ্বৰ্টকাট, ৰাতি হৈছে, দেৰি হৈছে, এতিয়া আৰু শ্বৰ্টকাট বনাইছোঁ, নাজানো, একদম চিম্পুল হৈয়ে গৈছে। কস্তুৰী মেথিটো দি দিছোঁ। ৰেডি হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে? কালাৰটো খুব ধুনীয়া হৈছে দেখিবলৈ, আৰু খাবলৈও এখেতে টেষ্ট কৰি চাইছে, বিৰাট টেষ্টি হৈছে। চিম্পুল চাহ, শ্বৰ্টকাট, আপোনালোকে বনাব পাৰে। বাচ্ছাৰ কাৰণে বাচ্ছাই খাব পাৰে, ডাঙৰে খাব পাৰে, চবেই খাব পাৰে। শ্বৰ্টকাট আলহী আহিলে বনাব পাৰে। আৰু যদি মোৰ এই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু এইদৰে মোক মৰম দি থাকিব, আৰু আপোনালোকেও মন বুলি কথা কৈ থাকিব, আহি থাকিব। বাই আজিলৈকে।